প্ৰাণ ভৈল কোন থান গোপাল প্ৰাণ গোপাল প্ৰাণ ভৈল কোন থান গোপাল প্ৰাণ। হেৰি কথা এটা হৈছে হয় এই চোৱা গোপাল প্ৰাণ গৈলা কোন থান ইয়াত তাৰমানে কোনো হেৰি নাই দাড়ি কমা গোপাল প্ৰাণতহে তাৰমানে হেৰি সমাপ্ত হয়। গতিকে এইটো দুখণ্ড কৰি গাব নালাগে, একে খণ্ডতে গাব লাগিব। তুমি চোৱা গোপাল প্ৰাণ গৈলা কোন থান গোপাল প্ৰাণ গোপাল প্ৰাণ গৈলা কোন থান গোপাল প্ৰাণ। তাৰপিছত এই সৰল সুৰটোত তাৰমানে দোহাৰিব লাগে, দি পেলাই সেইটো সুৰতে যেনিবা কীৰ্তন ভাগি পাঠ কৰিম আৰু আমি গোপাল প্ৰাণ গৈলা কোন থান গোপাল প্ৰাণ শুনা সখী যেন হৈলা বস্তা পূৰ্বা পৰ কহো। তাৰমানে এই পাঠত যেনেকৈ আমাৰ বৰগীতটোৱে মানে উৰণ ঘূৰণ এই হেৰিটোৱে যেনেকৈ বৰগীতটোৰ সুৰটো তাৰমানে বান্ধি ৰখাৰ দৰে হয় আৰু মানুহে গম পায় ৰাগটোতে যে কেনেকুৱা সুৰত গাব। ঠিক তেনেকৈ আমাৰ এই ঘোষাজনা গাওঁতেই আমি সেই কীৰ্তন অধ্যায় কোনটো তাৰমানে লয়ত গোৱা হ'ব সেইটো হেৰি আহি যাব লাগে। আৰু বিশেষ কথা হ'ল আমি যিটো গাঁৱত গোৱাটো তাৰমানে ভাৱ প্ৰৱণ হ'ব লাগে। আমাৰ ভাৱটো আমি নিজে মুজি যাব লাগে, তাৰমানে সেই ভাৱটোত যেন সঁচাকৈ নিজে গাই আছো, নিজে কৈ আছো। কৃষ্ণ কোনোবা গাই আছে নেকি? কৃষ্ণ দেউতা মোৰ আকৌ ডায়েৰী এডাল আছিলে কৃষ্ণ কৃষ্ণ নহয় সেইখিনিত তাৰমানে গোপাল প্ৰাণ গৈলা কোন থান এইকে অকমান ব্যায়াম হ'ব। ইয়াত সম্পূৰ্ণটো এই দুডালতহে হ'ব। গোপাল প্ৰাণ ভৈল কোন থান গোপাল প্ৰাণ গোপাল প্ৰাণ ভৈল কোন থান গোপাল প্ৰাণ। দেউতা হৈছে নে পাত? হ'ব সুন্দৰ হ'ব। শুনা সখী যেন ভৈলাই অৱস্থা পূৰ্বা পৰ কহো কৃষ্ণৰ
ভূমিৰ ভাৰ দৈৱকী গৰ্ভে ভোলায় অৱতাৰ বসুদেৱে ভয়ে গৰুকুলে থৈলা কৰিলা কৃষ্ণে তৈতে শিশু লীলা শিশু হমে বাসৰ চাৰি ভ্ৰমন্ত যমুনা তীৰে মুৰাৰী। কৃষ্ণ কৃষ্ণ হৈছে তোমাৰ সুৰটো হ'লেও এই শব্দচৰণ হেৰি কৰোঁতে এনেকুৱাকে কৰিব লাগে যেনে ধৰি লোৱা মই এবাৰ কৈ দিছোঁ চোৱাচোন বসুদেৱে ভয়ে এইটো বসুদেৱে ভয়ে গোকুলে থৈলা কৰিলা কৃষ্ণে তৈতে শিশু লীলা গোপ শিশু সমে বাসৰু চাৰি ভ্ৰমন্তে যমুনা তীৰে মুৰাৰী ভ্ৰমন্তে যমুনা তীৰে মুৰাৰী এইটো তুমি তাৰমানে একে ঠাইতে দি দিছা এইটো এনেকুৱা হ'ব লাগে বসুদেৱে ভয়ে গোকুলে থৈলা কৰিলা কৃষ্ণে তৈতে শিশু লীলা গোপ শিশু সমে বাসৰু চাৰি ভ্ৰমন্তে যমুনা তীৰে মুৰাৰী। কৃষ্ণ ইমান সুন্দৰকে কৃষ্ণ কৃষ্ণ বসুদেৱে ভয়ে গোকুলে থৈলা কৰিলা কৃষ্ণে তৈতে শিশু লীলা গোপ শিশু হমে বাসৰু চাৰি ভ্ৰমন্ত যমুনা তীৰে মুৰাৰী। হ'ব সুন্দৰ এতিয়া কেইবিলাক ওলাই যায় তেনেকে হেৰি কৰিলে হ'ব বা হৈছে কংসে পাঞ্চে যত আখে দানৱ লীলায়ে মাৰন্ত হবে মাধৱ ইন্দ্ৰৰ মুখকো কৰিলে ভংগ বৰখিলা ইন্দ্ৰে কৰিয়া ৰাম মন্দৰ তুলি পাছে ভগৱন্তে ৰাখিলা ব্ৰজক বিচিৰ হন্তে
শৰৎ কালে চন্দ্ৰাৱলী পাই কৰিলা ৰাখ ক্ৰিয়া কৰিলা ৰাখ ক্ৰিয়া কৰিলা ৰাখ ক্ৰিয়া ৰাম বন্ধু সমে আখি মথুৰাপুৰ মাৰিলা তৈতে দুচক পঢ়িবে লাগি হুঁহুয়া গল ছাত্ৰ শান্তিপনি গুৰু কহাইলা ৰাম তক পুত্ৰক দক্ষিণা দিলা অষ্টমহিষিক বিহাৰ কৰিলা নৰকক মাৰি ৰূপে গুণে ধৰা পাইলা আৰু পাইলা আৰু 16,000 কন্যা সবাতো দদখ তনয় জাত ভৈৰ বল বিজে জগতে খ্যাত বিবিধ মাগধ সম্বৰ মান হালদ পন্ধ কৰ লৈ লম প্ৰাণ ৰাম পাণ্ডৱৰ হাতে সমদ মৰাইলা অচা দখয় উতৰা গৰ্ভে ললাই পৰীক্ষিত পাণ্ডু বংশ ৰাম দমিৰ দহিলে কাক ৰাতিলন্ত কৃষ্ণে ধৰি কৃষ্ণৰ মহা অনুগ্ৰহ পাই ভুঞ্জিল ৰাজ্য যুধিষ্ঠিৰ অনেক বৎসৰ আশা মাধৱ যাদৱ গণৰ বহায়ু গৃহত পাছে
ভোলা বিৰকতি গুণন্ত মনত জগত পতি ৰাম আছে যদুগণ দুখ বীৰ নবুজিলা কিছু ভাৰ ভূমিৰ দিয়াইলা বিপ্ৰ কাপ প্ৰভু চলে ক্ষমা কুনিলা প্ৰভাকৰ জলে গান কৰি হবে দিলে কদান কৰিলে বাৰুণী কবান কৃষ্ণৰ মায়াত মাধৱে পাছে স্নান কৰি জলে বহিল আখনে মুক আদেখিল জগত তুমি বদৰি শ্ৰম তথাপি এৰিলে নোৱাৰো স্বামী আৰু ভূঞা লৈলো পাছতে আমি কৃষ্ণৰ বিৰহ কৃষ্ণ 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 মাধৱ 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 আমাৰ জন্ম স্বাৰ্থী নামামি সন্ধানী সত্ৰত সমবেত হৈ আজি অতি সুন্দৰকৈ আমাক মহাপুৰুষ কৃপালু গুৰুজনৰ বিৰচিত কীৰ্তন পুথিৰ বৈকুণ্ঠ পৰায়ণৰ অষ্টাদশ কীৰ্তনবাদী অতি সুন্দৰকৈ পাঠ কৰি আমাৰ সকলোকে আনন্দ দিয়া পাতাচাৰ্যই আমাৰ সমল ব্যক্তি ডেকা বাপ আছেনে নাই আজি ক'ব নোৱাৰো, দুদিন নাই, তথাপিতো যদি আছে বাপৰ মুখ্য কৰি আমাৰ সঞ্চালক বাপকে মুখ্য কৰি সমস্ত ভক্তি প্ৰেমী ৰসক গাড়ী বা পাই চৰণলৈ আমাৰ ভক্তি বা সেৱাবাদী নিবেদন। আজি কীৰ্তন অধ্যায় গুণ গুণমালা গাঁঠি দিছে আমাক। তুমি প্ৰভু নিৰ্গুণ গুণৰ সীমা নাই, নিৰ্গুণ হয় জীৱ শুই গুণ গায়। এই গুণ খিনি প্ৰভু ভগৱন্তৰ যিমান গুণ আছে সমস্ত গুণ আমাক কীৰ্তন কৰিবৰ কাৰণে ইমান সুন্দৰকৈ সজাই দিছে।
আমি সুৰ তাল লগাই তাত ভাৱটো নিৰূপণ কৰি নিজৰ ভাৱটো প্ৰকাশ কৰিব পাৰো যে এই গুণ গাই আমি মজি গৈছো গুণত, এই ভাৱটো আমাৰ মনলৈ প্ৰকাশ হব পাৰে। এইটো গাঁৱতে জানে, নিজে সেই গুণটোৰ কথা উপলব্ধি কৰিব লাগে, কৰিলে ভাৱটো আহি যায় আৰু সেই ভাৱেই ভক্তি বুলি যে কোৱা হয়। গোপাল প্ৰাণ গৈলা কোন থান, গোপাল প্ৰাণ, গোপাল প্ৰাণ গৈলা কোন থান, গোপাল প্ৰাণ। গোপাল প্ৰাণ, প্ৰাণে এৰি থৈ গলে তেতিয়া আমাৰ কেনেকুৱা হব? কৃষ্ণ এৰিছে প্ৰাণ আমাৰ। বিদুৰক কৈ আছে, শুনা সখী যেন ভৈল অৱস্থা, পূৰ্বা পৰ কহ কৃষ্ণৰ কথা। শুনা মোৰ অৱস্থাটো কি হল, পূৰ্বাপৰ কৃষ্ণৰ গুণখিনিৰ কথা মই সুঁৱৰি সুঁৱৰি শৰীৰটো দগ্ধ হৈ যায়। খন্দি বাক লাগি ভূমিৰ ভাৰ, দৈৱক কি গৰ্ভে ভৈলা অৱতাৰ। ভূমিৰ ভাৰ হৰণ কৰিবলৈ দৈৱকীয়ে ঘৰত আহি অৱতাৰ হল। বসুদেৱে ভয়ে গোকুলে থৈলা, কৰিলা কৃষ্ণ তৈতে শিশু লীলা। কিমান শিশু লীলাত কৰিলে তাতে, গোপ শিশু সময় বাছৰি চৰি, ভ্ৰমন্তে যমুনা তীৰে মুৰাৰী। গোপ শিশুৰ লগত গৰু পোৱালি চৰালে, যমুনাৰ তীৰে তীৰে ঘূৰিলে। কংসে পাঞ্চুৰ্যত আখৈ দানৱ লীলাই মানন্ত সবে মাধৱক। কংসৰ যিমান অসুৰ পঠালে চব মাৰিলে। ইন্দ্ৰৰ মুখতো কৰিলা, ইন্দ্ৰৰ যজ্ঞ ভংগ কৰি দিলে ইন্দ্ৰ পূজা। ইন্দ্ৰই বৰশিলে, খং কৰি গোটেই গোকুল উটাই দিওঁ বুলি বৰশিলে। মন্দৰ তুলি আছে ভগৱন্তে, ৰাখিলা বজত বৃষ্টি অন্তে। গোবৰ্ধন ধৰি সকলোকে ৰক্ষা কৰিলে। শৰত কালে চন্দাই অলি পাই, কৰিলে ৰাসত ক্ৰিয়া যদুলাই। শৰতৰ পূৰ্ণিমাতে ৰাস কৰিলে। বল সময় আহি মথুৰাপুৰ মাৰিলা, তৈতে দুষ্ট কংসাক। বলৰ লগত মথুৰালৈ আহিলে, কংস অসুৰক মাৰিলে। পঢ়িব লাগি গৈলা হৈয়া ছাত্ৰ, সান্দিপদী গুৰু পঢ়াইলা। গৈলা হৈয়া ছাত্ৰ, সান্দিপদী গুৰু পঢ়াইলা শাস্ত্ৰ। গোটেই কাহিনীখিনি ইমান চমুকৈ গুণখিনি বৰ্ণনা কৰি দিছে, একোটা একোটা অধ্যায়। মৃতক পুত্ৰক দক্ষিণে দিলা, অষ্ট মহিষীক বিহা কৰিলা। নৰকমাৰী ৰূপে গুণে ধন্যা পাইলা, আৰু 16,000 কন্যা। গোটেই কাহিনীবোৰ জল জল পট পটকৈ চকুৰ আগত ভাহি আহে। সবাতো দশ তনয় জাত, ভৈলা বলে বিদ্যে জগতে খ্যাত। প্ৰত্যেকৰ গৰ্ভত 10জনকৈ সন্তান হল। বলে বিদ্যে জগত প্ৰখ্যাত হল। বিবিধ মাগধ সম্বৰ বান, শাল পৌণ্ড কৰো লৈলন্ত প্ৰাণ। একো একোটা কাহিনী, বিবিধ মাগধ সম্বৰ বান
শাল পৌণ্ডক এই কিমানকেইটা কাহিনী এই 2 লাইনতে গুণত সুমুৱাই দিলে। পাণ্ডৱৰ হাতে সমৰজনী মৰাইলা অষ্টাদশ অক্ষহিনী উত্তৰা গৰ্ভে ভৈলাৰ উত্তৰপতি পৰীক্ষিত পাণ্ডু বংশ সন্ততি। কিমান ডাঙৰ কাহিনী, গোটেই কাহিনীখিনি আমি তাৰমানে মনত পেলাই গোটেই দিনটো মনত পেলাই শেষ কৰিব নোৱাৰিম কুৰুক্ষেত্ৰ যুদ্ধখনৰ কথা, কিন্তু এই 4 লাইনত সুমুৱাই দিলে পৰীক্ষিতৰ জন্মলৈকে। দৌলিৰ অস্তে দহিত গাঁও ৰাখিলন্ত কৃষ্ণে ধৰি গদাক ৰাখিলন্ত কৃষ্ণে ধৰি গদাক পৰীক্ষিতক ৰক্ষা কৰাৰ কথা কৰি কৃষ্ণৰ মহা অনুগ্ৰহ পাই গুঞ্জন্ত ৰাজ্য যুধিষ্ঠিৰ ৰায়। আৰু কৃষ্ণৰ অনুগ্ৰহত যুধিষ্ঠিৰে ৰাজ্য ভোগ কৰিলে। অনেক বৎসৰ আশা মাধৱ যাদৱ খবৰ বহাই উৎসৱ বৃহত পাছে ভৈল বিৰকতি গুণত মনন্ত জগত প্ৰতি। এইদৰে যদু বংশৰ মাজত অনেক বছৰ থাকি সকলোকে গৌৰৱান্বিত কৰিলে, উৎসৱ বহালে। তাৰপিছত গৃহ বাসত বিৰকতি আহিলে আৰু মনে মনে ভাবিলে আচৰি যদুগণ দুষ্মহ বীৰ নুগুচিল কিছু ভাৰ ভূমিৰ। হয়, ভূমিভাৰ হৰণ কৰিব আহিলেও কৃষ্ণ, কিন্তু যদু বংশটো পুনৰ ভূমিৰ ভাৰ হৈ থাকিব। দিয়াই লাভি প্ৰসাপ প্ৰভু চলে সবাকো নীলা প্ৰভা সৰজলে। কিমান ডাঙৰ ডাঙৰ কাহিনীখিনি তাৰমানে দুটা লাইনত সোমোৱাই থাকিছে। স্নান কৰি সবে দিলে দান কৰিলে বাৰণী সুৰাক পানী কৃষ্ণৰ মায়া চেতন হৰিল অন্যে যুগি সবে মৰিল। শেষ কৰি দিলে। বাৰণী সুৰা পান কৰিলে আৰু কৃষ্ণৰ মায়াতে চেতনা হৰি গল সকলোৰে। নহলে বাৰুণীয়ে একো কৰিব নোৱাৰে, বাৰুণী তেওঁলোকে খাই থাকে। কিন্তু কৃষ্ণৰ মায়াত সকলো চেতন হৰিলে আৰু নিজে নিজে দিশে কৰিলে। মাধৱ পাছে স্নান কৰি জলে বহিলে আপনে অসত্য থলে। মোকো দেখিলে জগত নাহাই তুমি বদৰিকা চমক জানে। অসত্য তলত বহিলে স্নান কৰি আৰু মোক আদেশ কৰিলে তুমি বদৰিকা চমলৈ যোৱা। তথাপি এৰিব নোৱাৰো স্বামী আৰু হেৰিলো পাছতে আমি। তথাপি এৰিব নোৱাৰাৰ কাৰণে আৰ হৈ অৰ্থাৎ লুকাই থাকিলো। কৃষ্ণৰ বিৰহ সহিবে কোনে এনে গুণবন্ত ভকত বৎসল ভগৱন্তৰ গুণ কোনে পাহৰিব আৰু তেওঁৰ বিৰহ কোনে সহিব পাৰিব। গতিকে বলা হৰি হৰি সমস্ত জনে তেওঁ গুণবোৰকে গাই গাই মনক সান্তনা দিয়া। হৰি হৰি স্মৰণ কৰা। কৃষ্ণ মাধৱ মাধৱ এয়া গুণানুকীৰ্তন। কৃষ্ণৰ গুণ গাই গায়ে আমিও নিৰ্গুণ হব লাগিব। আমি এতিয়া নিৰ্গুণ কৃষ্ণৰ গুণহে গাই থাকিব লাগে। তুমি প্ৰভু নিৰ্গুণ, গুণৰ সীমা নাই। আৰু গুণৰ প্ৰকাশৰ অৰ্থ আছিলে নিৰ্গুণ হোৱাৰ যুৱ সুহী গুণ গায়। আমাক নিৰ্গুণ কৰিবৰ কাৰণে আমি এই মায়াৰ দেহবোৰৰ কথা পাহৰি যাব লাগে। এইটো দেহটো আমাৰ আৱৰণহে। মই ইয়াত আছো, মই সেই ঘৰটো আৱৰণ, ঘৰ এটা, ঘৰটোত সোমাই আছো। গতিকে মোৰ মৃত্যু নাই। এই চূড়ান্ত সত্য।
আৰু সেই ভাৱটো আমাৰ মনলৈ আহিবৰ কাৰণেই প্ৰভু ভগৱন্তই গুণ প্ৰকাশ কৰিলে, যিবোৰ গুণ গাওঁতে আমিও নিৰ্গুণ হৈ যাবগৈ পাৰিম। কৃষ্ণ মাধৱ মাধৱ মাধৱ। হয়, এইখিনি কবলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনালোকে মৰিখন কৰিব। কোটি কোটি ঘূৰৰ পৰা মই দুৰাশয় হে হৰিমুখৰ দাসৰ হেন মানি ক্ষমি উপকৃত মই। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতো তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ মাধৱ। দোহাই দিয়া কৃষ্ণ দেউতা। কৃষ্ণ মাধৱ। ৰাম তথাপি এৰিবে নোৱাৰো স্বামী, আৰু শুয়া ৰলো পাছতে আমি। কৃষ্ণৰ বিৰহ শুনিবে কোনে, ও বোলা হৰি হৰি সমস্ত জনে। হৰি ৰাম রাম রাম কৃষ্ণ কৃষ্ণ জয় রাম জয় নারায়ণ জয় কৃষ্ণ জয় জগৎগুরু শ্রীমন্ত শংকৰ কৃষ্ণ হৰি।